ট্ৰিকটো হৈছে এটো বাসিজা আন্টি টেপু এটো আকৌ বেলেগক নকবা নহলে কি গালিও পাৰিব পাৰে সা বাসিজা আন্টি টেপু বাসিজা আন্টি টেপু ওয়েলকাম টু মাই ইউটিউব চ্যানেল HR এডুকেশনাল হাব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে থাম্বনেল চাই বুজিয়ে পাইছা আজি কোনটো বিষয়ৰ ওপৰত আলোচনা কৰিম আজি আমি আলোচনা কৰিম আধুনিক পৰ্যাবৃত্ত তালিকাৰ ওপৰত সম্পৰ্কিত সকলো ধৰণৰ কথা আমি এই ভিডিঅতে আলোচনা কৰিম আধুনিক পৰ্যাবৃত্ত তালিকাত যিবোৰ মৌল আছে সেই মৌলবোৰ তিনিটা ৰঙৰ হৈতে ইহতক ডিভাইড কৰা হৈছে তো এটা হৈছে সয়াতে যিবোৰ কেটা হিউজিয়া কালাৰৰ আছে সেই কেটাক ধাতু আৰু যিকেটা হালদিয়া কালাৰৰ আছে সেই কেটা হৈছে অধাতু আৰু এই যে মাজত যিকেটা পিংক জিগজ্যাগ মোশনত আছে এই কেটা হৈছে ধাতু কল্প অৰ্থাৎ ধাতুৰ ধৰ্ম আছে আৰু অধাতুৰ ধৰ্ম আছে সেই কাৰণে ইহতক মাজত ৰখা হৈছে তো এতে যেটা আধুনিক পৰ্যাবৃত্ত তালিকা আছে আধুনিক পৰ্যাবৃত্ত তালিকাত 7টা পৰ্যায় আছে আৰু 18টা বৰ্গ আছে তো প্ৰথমতে তুমি এইটো মনত ৰাখিব লাগিব যে আধুনিক পৰ্যাবৃত্ত তালিকাত কেইটা বৰ্গ আছে আৰু কেইটা পৰ্যায় আছে তো আধুনিক পৰ্যাবৃত্ত তালিকাত তোমাৰ 7টা পৰ্যায় আছে আৰু কি আছে 18টা বৰ্গ আছে এতিয়া যেটা আধুনিক পৰ্যাবৃত্ত তালিকাৰ যেটো সূত্ৰ সেই সূত্ৰটো কোনে দিছিল আধুনিক পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো দিছিল হেনৰি মজলি নামৰ এজন বিজ্ঞানীয়ে আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো হৈছে মৌলবোৰৰ ধৰ্মসমূহ হিহতৰ পাৰমাণবিক সংখ্যাৰ পৰ্যায়ক্ৰমেহে সলনি হয় অৰ্থাৎ মজলিৰ মতে মৌলবোৰৰ যিবোৰ পাৰমাণবিক ভৰ আছে সেই পাৰমাণবিক ভৰতকৈ পাৰমাণবিক সংখ্যাটো বেছি দৰকাৰী সেই কাৰণে আধুনিক পৰ্যাবৃত্ত তালিকাটো মৌলসমূহক পাৰমাণবিক সংখ্যাৰ বৰ্ধিত ক্ৰমতে সজোৱা হৈছে তো হেনৰি মজলি দিয়া মতে আমাৰ এই আধুনিক পৰ্যাবৃত্ত তালিকাটো আমি পাইছো এতিয়া সব প্ৰথমতে আমি চাও বৰ্গৰ কি হয় এতিয়া 18টা বৰ্গ আছে ইফালে যিবোৰ তোমালোকে থিয় স্তম্ভ দেখা পাইছা এইবোৰক বৰ্গ বুলি কোৱা হয় আৰু যিবোৰ পথালি স্তম্ভ আছে এইবোৰক পৰ্যায় বুলি কোৱা হয় প্ৰথমতে আমি চাও বৰ্গ এটাত তোমাৰ কক্ষৰ সংখ্যা কেনেকৈ ধৰণৰ হয় বা কক্ষৰ সংখ্যাবোৰ কি দৰে পৰিৱৰ্তন হয় এতিয়া বৰ্গ এটাৰ যদি আমি ওপৰৰ পৰা যদি আমি তলফালে আহো তেতিয়া হলে কক্ষৰ সংখ্যা এককৈ বৃদ্ধি হয় এককৈ কি হয় বৃদ্ধি হয় উদাহৰণ হিচাপে হাইড্ৰজেনত কক্ষ কেইটা থাকিব এটা থাকিব আৰু লিথিয়ামৰ কক্ষ কেইটা থাকিব লিথিয়ামৰ কক্ষ থাকিব দুটা কাৰণ লিথিয়ামৰ পৰমাণু ক্ৰমাংক হৈছে 3 তো কে খোলত আহিব দুটা ইলেক্ট্ৰন আৰু এল খোলত আহিব এটা ইলেক্ট্ৰন ঠিক তেনেদৰে যদি আমি সোডিয়ামৰ কথা কও তেতিয়া হলে সোডিয়ামত কক্ষৰ সংখ্যা কিমানটা হ'ব সোডিয়ামত কক্ষৰ সংখ্যা হ'ব 3টা কাৰণ সোডিয়ামত তোমাৰ 11টা ইলেক্ট্ৰন আছে তো ইয়াৰে যদি সোডিয়ামৰ যদি আমি ইলেক্ট্ৰনীয় বিন্যাস লিখো তেতিয়া হলে কি হ'ব 281 হ'ব তো ইয়াতে কক্ষ আহিব কিমানটা 3টা কক্ষ আহিব তাৰ পিছত যদি আমি পটাছিয়ামৰ কথা কও পটাছিয়াম কোনটো কক্ষত আহিব এটো 4টা কক্ষ থাকিব তো পটাছিয়ামৰ পৰমাণু ক্ৰমাংক হৈছে 19 তো ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2881 হ'ব আৰু এই যেটো কক্ষৰ সংখ্যা আছে কক্ষৰ সংখ্যাবোৰৰ লগত এটা কথা তুমি মনত ৰাখিবা বৰ্গবোৰৰ যিবোৰ মৌল আছে প্ৰত্যেকটো মৌলৰে কি হয় যোজ্যতা 1 হয় এক নম্বৰ বৰ্গত থকা যিবোৰ মৌল আছে সেই মৌলবোৰৰ যোজ্যতা 1 হয় অৰ্থাৎ এটা বৰ্গত থকা যিবোৰ মৌল আছে প্ৰত্যেকটো মৌলৰে বাহিৰৰ কক্ষত থকা যিবোৰ ইলেক্ট্ৰনৰ সংখ্যা আছে সেইবোৰ সদায় একে হয় ইয়াৰ পিছত পাৰমাণবিক ব্যাসাৰ্ধ কি হয় বৰ্গ এটাৰ যদি আমি ওপৰৰ পৰা তলফালে আহো তেতিয়া হলে আমাৰ পাৰমাণবিক ব্যাসাৰ্ধবোৰ বৃদ্ধি হ'ব কিয় বৃদ্ধি হ'ব কাৰণ তোমাৰ পাৰমাণবিক আকাৰ এই কাৰণে বৃদ্ধি হয় কাৰণ ইয়াতে তোমাৰ এটো ধৰা নিউক্লিয়াছ আৰু ইয়াতে আমি ধৰি ললে এটো আমাৰ পটাছিয়াম পৰমাণু আছে পটাছিয়াম পৰমাণু তোমাৰ কি হ'ব পটাছিয়াম পৰমাণু তোমাৰ 4টা কক্ষ থাকিব ইয়াতে যেটো কে খোল আছে কে খোলত যাব দুটা এল খোলত আহিব কেইটা 8টা যাব এটো 4টা লাগিব আৰু তোমাৰ এম খোলত আহিব কিমানটা 8টা আৰু এন খোলত আহিব কিমানটা এটা আহিব তো 2 8 10 2 8 18 আৰু একে কিমান হল 19 হল তেতে 4টা কক্ষ আছে এতে লক্ষ্য কৰা এটো নিউক্লিয়াছ হয় নিউক্লিয়াছৰ পৰা তো কি কৈছে এটো দূৰত্ব লাহে লাহে বাঢ়ি যাব ইয়াৰ পিছৰ যেটো মৌল আছে যেনেকুৱা তোমাৰ ৰুবিডিয়াম আছে এটো তোমাৰ 5টা কক্ষ আহিব তো
তোমাৰ কক্ষৰ সংখ্যা বাঢ়িলে কাৰ্যকৰী যেটো নিউক্লিয় আধান আছে বা ইলেক্ট্ৰন আছে ইলেক্ট্ৰনৰ মাজৰ আৰু নিউক্লিয়াছৰ মাজৰ আকৰ্ষণ বলটো কমি যায় কমি যোৱাৰ লগে লগে কি হয় ইহতৰ পাৰমাণবিক ব্যাসাৰ্ধ বৃদ্ধি হয় নিশ্চয় বুজি পালা তো কাৰ্যকৰী নিউক্লিয় আধানৰ মাজৰ দূৰত্ব যিমানে বাঢ়িব ইয়াৰে মাজৰ আকৰ্ষণ বল সিমানে কমিব তো যিমানে তোমাৰ আকৰ্ষণ বল কমি যাব সিমানে তোমাৰ কি হ'ব পাৰমাণবিক ব্যাসাৰ্ধ বৃদ্ধি হ'ব আৰু চোৱা এটো 3 নম্বৰত আছে নিউক্লিয় আধান চোৱা বৰ্গ এটাত যদি আমি ওপৰৰ পৰা তলফালে আহু বা তলৰ পৰা যদি ওপৰ ফালে যাও তথাপি কিন্তু কাৰ্যকৰী নিউক্লিয় আধানৰ মানৰ কোনো পৰিৱৰ্তন নহয় অৰ্থাৎ কাৰ্যকৰী নিউক্লিয় আধান মানে কি যেটো বাহিৰৰ কক্ষত যিবোৰ ইলেক্ট্ৰন থাকে সেইবোৰ কাৰ্যকৰী নিউক্লিয় আধান বুলি কোৱা হয় তো কাৰ্যকৰী নিউক্লিয় আধান কি হ'ব সেম থাকিব অৰ্থাৎ সেটো হাইড্ৰোজেন লিথিয়াম সোডিয়াম পটাছিয়াম ৰুবিডিয়াম সিজিয়াম আৰু ফ্ৰেন্সিয়াম এই গুটেই কেইটাৰে বহিৰতম কক্ষত কেইটাকৈ ইলেক্ট্ৰন থাকিব এটাকৈ ইলেক্ট্ৰন থাকিব অৰ্থাৎ এই গুটেই কেইটাৰ যোজ্যতা হৈছে 1 ইয়াৰে পিছত চোৱা ইলেক্ট্ৰনীয় বিন্যাস কি হয় ইহতৰ যদি আমি ইলেক্ট্ৰনীয় বিন্যাস লিখো ওপৰৰ পৰা যদি আমি তলফালে আহো তেতিয়া হলে কি হ'ব ওপৰৰ পৰা তলফালে আহিলে এটাকৈ কক্ষৰ সংখ্যা বৃদ্ধি হ'ব কক্ষৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে ইহতৰ মাজৰ নিউক্লিয়াছ আৰু পাৰমাণবিক ব্যাসাৰ্ধটো বৃদ্ধি হৈ যাব কাৰণ নিউক্লিয়াছ আৰু বহিৰতম কক্ষত থকা ইলেক্ট্ৰনৰ মাজৰ আকৰ্ষণ বলটো কমি যাব গতিকে ইহতৰ পাৰমাণবিক ব্যাসাৰ্ধ বৃদ্ধি হ'ব আৰু ইহতৰ যেটো ইলেক্ট্ৰনীয় বিন্যাস মানে কি ইয়াৰে তোমাৰ যেটো হেখৰ যিকেটা ইলেক্ট্ৰন থাকিব সেই গুটেই কেটা মৌলৰ সেম থাকিব সিমিলাৰলি তোমাৰ যদি এটো যেটো আমাৰ 2 নম্বৰ যেটো বৰ্গ আছে সেই বৰ্গটো একে ধৰণৰ হ'ব ইয়াৰ পিছত চোৱা 5 নম্বৰত আছে ধাতৱীয় গুণ 5 নম্বৰত ধাতৱীয় গুণ কি হয় সো বৰ্গ এটাৰ যদি আমি ওপৰৰ পৰা তলফালে আহো তেতিয়া হলে আমাৰ কি হয় ধাতৱীয় গুণটো বৃদ্ধি হয় ধাতৱীয় গুণ কিয় বৃদ্ধি হয় কাৰণ তোমাৰ নিউক্লিয়াছ আৰু কাৰ্যকৰী ইলেক্ট্ৰনৰ মাজৰ যেটো দূৰত্ব হেতু কি হৈ যায় হেতু বৃদ্ধি পায় তো হেতু যদি বৃদ্ধি পায় তেতিয়া হলে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো বাঢ়ি যায় আৰু ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ি যোৱাৰ লগে লগে সিহঁতে কি কৰে বেলেগ মৌলৰ লগত বিক্ৰিয়া কৰাৰ কাৰণে সাজু হৈ উঠে তো সেই কাৰণে ইহতৰ যেটো ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা হেতু বাঢ়ি যায় এতে চোৱা ধাতৱীয় গুণ এই ধাতৱীয় গুণটো আমাৰ পৰ্যায়বোৰত কেনেকৈ বা আমাৰ যিবোৰ পৰ্যায় আছে পৰ্যায়ত কি হয় চোৱা এটো এতিয়া আমি আলোচনা কৰো পৰ্যায়ৰ বিষয়ে চোৱা পৰ্যায়ত কি হয় চোৱা যিবোৰ আমাৰ পৰ্যায় আছে যে পথালিকৈ যে দিয়া আছে এটো হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন আৰু কি আছে নিয়ন আছে এতে চোৱা কক্ষৰ সংখ্যা এতে মন কৰা যদি আমি পৰ্যায় এটাৰ যদি আমি বাওফালৰ পৰা খুফালে গতি কৰো ধৰিলা আমাৰ 3 নম্বৰ যেটো পৰ্যায় আছে সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ ক্লোৰিন আৰু আৰ্গন এইকেইটা হৈছে তৃতীয় নম্বৰ বৰ্গৰ মৌল তোমালোকে তৃতীয় বৰ্গৰ যেটো মৌল আছে সেই মৌলবোৰৰ যেটো ক্ৰম আছে সেই ক্ৰমটো যদি আমি ধৰো তেতিয়া হলে ইহতৰ কক্ষৰ সংখ্যা কি হ'ব ইহতৰ কক্ষৰ সংখ্যা কিন্তু একে থাকিব কক্ষৰ সংখ্যা কি নহয় কেতিয়াও বৃদ্ধি নহয় কিন্তু ইহতৰ কাৰ্যকৰী নিউক্লিয় আধানৰ মান কি কৰিব বাঢ়ি যাব একককৈ বাঢ়িব কেনেকৈ বাঢ়িব সা যদি আমি সোডিয়ামৰ যদি আমি ইলেক্ট্ৰনীয় বিন্যাস লিখো তেতিয়া হলে এটো হ'ব কিমান 281 হ'ব সিমিলাৰলি যদি আমি মেগনেছিয়ামৰ লিখো মেগনেছিয়ামৰ হ'ব কি 282 এতে সা এতে আছিল কাৰ্যকৰী নিউক্লিয় আধান এটা ইয়াতে আহিল কেইটা ইয়াতে আহিছে দুটা যদি আমি এলুমিনিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস লিখো এলুমিনিয়ামৰ কিমান হয় 13 হয় তো এটো আহিব 28 কি হ'ব 3 হ'ব সো একককৈ কি হৈ আছে বৃদ্ধি হৈ আছে সিমিলাৰলি যদি আমি সিলিকনৰ লিখো সিলিকনৰ কিমান হয় 14 হয় তো ইয়াৰে ইলেক্ট্ৰনীয় বিন্যাস হ'ব 284 ইয়াতে সো ইয়াতে আছিল 3টা ইয়াতে হল কিমানটা 4টা কিন্তু ইয়াতে লক্ষ্য কৰা গুটেই কেইটাৰ কিন্তু কি আছে যিবোৰ কক্ষৰ সংখ্যা বা শক্তি স্তৰ গুটেই কেইটাৰ কি আছে সেম আছে অৰ্থাৎ পৰ্যায় এটাত তোমাৰ কক্ষৰ সংখ্যা একে থাকে কিন্তু কাৰ্যকৰী নিউক্লিয় আধানৰ মানটো কি একককৈ বৃদ্ধি পায় নিশ্চয় বুজি পালা এইখিনি কথা ইয়াৰে পিছত চোৱা পাৰমাণবিক ব্যাসাৰ্ধ কি হয় চোৱা মৌল এটাৰ যেটো নিউক্লিয়াছ আছে নিউক্লিয়াছ আৰু যেটো কাৰ্যকৰী নিউক্লিয় আধান ইয়াতে তোমাৰ কাৰ্যকৰী নিউক্লিয় আধান যেটো আছে কাৰ্যকৰী নিউক্লিয় আধান ইয়াৰে মাজৰ যদি আকৰ্ষণ বলটো যদি কি হয় বাঢ়ে তেতিয়া হলে কি কৰিব এই ইলেক্ট্ৰনবোৰ সদায় নিউক্লিয়াছৰ ওচৰ চাপি আহিব তো এই ইয়াৰে ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ ওচৰ চাপি আহিলে ইয়াৰ যেটো ব্যাসাৰ্ধটো কি কৰিব ব্যাসাৰ্ধ হেতু কমি যাব
নিশ্চয় বুজি পালা এতিয়া ব্যাসাৰ্ধ কমাৰ লগে লগে ইহঁতৰ মাজৰ কি হয় বন্ডিংটো প্ৰবল হৈ যায় সেই কাৰণে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কি হয় কমি যায় আৰু ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমি যোৱাৰ কাৰণেই যদি আমি পৰ্যায় এটাৰ বাওফালৰ পৰা যদি আমি হুফালে গতি কৰো তেতিয়া হলে ইহঁতৰ যেটো ৰিঅ্যাক্টিভিটি মানে সক্ৰিয়তা হেতু লাহে লাহে কমি যাব কিয় কমি যাব কাৰণ এই নিউক্লিয়াছৰ মাজত বেছি কি কৰিব আকৰ্ষণ কৰিব ফলত ইয়াৰে বাহিৰৰ কক্ষত যিবোৰ ইলেক্ট্ৰন থাকিব সেইবোৰ সহজে হেৰাব নোৱাৰে বা এটো এৰাই যাব নিবিচাৰে সেই কাৰণে ইহঁতে লাহে লাহে কি কৰে সক্ৰিয় মৌলৰ পৰা এটো কি কৰে অসক্ৰিয় মৌল বা নিষ্ক্ৰিয় মৌলৰ ফালে গতি কৰে এখিনি কথা নিশ্চয় বুজি পালা এতিয়া চোৱা 3 নম্বৰত আছে কাৰ্যকৰী নিউক্লিয় আধান হেতু গলো কাৰ্যকৰী নিউক্লিয় আধান পৰ্যায় এটাৰ বাওফালৰ পৰা হুফালে গতি কৰিলে বাওফালৰ পৰা যদি আমি হুফালে গতি কৰো তেতিয়া হলে কাৰ্যকৰী নিউক্লিয় আধানৰ মান এককৈ বৃদ্ধি হ'ব কিন্তু মনত ৰাখিবা কক্ষৰ সংখ্যা কিন্তু একে থাকিব কক্ষৰ সংখ্যা একে থাকি কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়িলে ইহঁতৰ মাজৰ আকৰ্ষণ বল বাঢ়ি যাব ফলত ইহঁতৰ পাৰমাণৱিক ব্যাসাৰ্ধটো কমি আহিব ইয়াৰ পিছত চা যেটো ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব তো কাৰ্যকৰী যিবোৰ নিউক্লিয় আধান আছে এই আধানবোৰ এককৈ বাঢ়ি যাব উদাহৰণ হিচাপে যদি আমি পটাছিয়াম হেতু 4 নম্বৰ পৰ্যায় আছে পটাছিয়াম ক্যালসিয়াম স্ক্যান্ডিয়াম পটাছিয়াম ক্যালসিয়াম আৰু কি আছে স্ক্যান্ডিয়াম আছে তো এই কেটাৰ যদি আমি ইলেক্ট্ৰনীয় বিন্যাস লিখো সো পটাছিয়ামৰ ইলেক্ট্ৰনীয় পাৰমাণৱিক সংখ্যা হৈছে 19 আৰু ক্যালসিয়ামৰ হৈছে 20 আৰু স্ক্যান্ডিয়ামৰ হৈছে 21 তো ইহঁতৰ ইলেক্ট্ৰন কি হ'ব 2881 আহিব আৰু ক্যালসিয়ামৰ হ'ব কিমান 2882 আৰু স্ক্যান্ডিয়ামৰ কিমান হ'ব 2883 এটা কথা লক্ষ্য কৰা ইয়াতে চা কক্ষৰ সংখ্যা একে আছে কিন্তু কাৰ্যকৰী নিউক্লিয় আধানৰ সংখ্যা এককৈ বাঢ়ি গৈছে তো এটো আমাৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিলে এটো এনেকুৱা হ'ব ইয়াতে 5 নম্বৰটো আছে কি ধাতৱীয় গুণ চোৱা পৰ্যায় এটাৰ আমি বাওফালৰ পৰা হুফালে গতি কৰিলে ইহঁতৰ ধাতৱীয় গুণটো কি হয় লাহে লাহে কমি যায় কিয় কমে ধাতৱীয় গুণ কাৰণ পৰ্যায় এটাত আমি বাওফালৰ পৰা যদি আমি হুফালে গতি কৰো তেতিয়া হলে ইহঁতৰ মাজৰ যেটো কাৰ্যকৰী নিউক্লিয় আধান আৰু নিউক্লিয়াছৰ মাজৰ আকৰ্ষণ বলটো বৃদ্ধি পায় আকৰ্ষণ বল বৃদ্ধি পোৱাৰ লগে লগে ইহঁতৰ কাৰ্যকৰী নিউক্লিয় আধানবোৰ সহজতে এটো এৰাব নোৱাৰে সেই কাৰণে ইহঁতে কি হয় নিষ্ক্ৰিয় হ'বলৈ বিচাৰে তো আমি যিমানে বাওফালৰ পৰা হুফালে যাম হিমানে আমাৰ কি হ'ব মৌলবোৰৰ সক্ৰিয়তা লাহে লাহে কমিব অৰ্থাৎ অধাতৱীয় গুণ বৃদ্ধি পাব কি হ'ব অধাতৱীয় গুণ বৃদ্ধি পাব আৰু ধাতুৰ গুণটো কমিব আৰু অধাতৱীয় গুণটো বৃদ্ধি পাব এটো মনত ৰাখিবা যেনেকা বৰ্গত আমি পাইছিলো ওপৰৰ পৰা তলফালে আহিলে কি হয় ধাতৱীয় গুণটো বৃদ্ধি পায় কিন্তু পৰ্যায় এটাত আমি বাওফালৰ পৰা হুফালে গলে ধাতৱীয় গুণটো কমে আৰু অধাতৱীয় গুণটো বাঢ়ে নিশ্চয় বুজি পালা এইখিনি কথা এতিয়া চোৱা আমি অলপ আগতে যে কৈছিলো যে ট্ৰিকৰ সহায়ত আমি ইয়াৰে নামবোৰ মনত ৰাখিব পাৰো তো ইয়াত ধুনিয়া এটা ট্ৰিক আছে যেটো ধাতুকল্প হয় সো ধাতুকল্প কোনবোৰক কয় সো ইয়াতে যেটো পিংক কালাৰৰ যিকেটা মৌল আছে ইয়াতে টোটাল 7টা মৌল আছে এই 7টা মৌলক ধাতুকল্প বুলি কোৱা হয় আৰু এই মৌলবোৰৰ ওপৰত তোমাৰ প্ৰত্যেক বছৰে প্ৰশ্ন আহে তো এবাৰ অহাৰ চান্স আছে তো ইয়াতে চোৱা যেটো ধাতুকল্প আছে ধাতুকল্পবোৰক ইয়াতে এনে মাজত কয়টো জিগজ্যাগ মোশনত কিয় ৰখা হৈছে তো চোৱা এই ধাতুকল্পবোৰে তোমাৰ কেতিয়াবা ধাতুৰ নিচিনা আচৰণ কৰে কেতিয়াবা ধাতুৰ নিচিনা আচৰণ কৰে অৰ্থাৎ ধাতুকল্প সেইবোৰকে কোৱা হয় যিবোৰে ধাতু আৰু অধাতু দুইটাৰে ধৰ্ম প্ৰদৰ্শন কৰে বা কেতিয়াবা ধাতুৰ ধৰ্ম প্ৰদৰ্শন কৰে কেতিয়াবা ধাতুৰ ধৰ্ম প্ৰদৰ্শন কৰে সেইবোৰক ধাতুকল্প বুলি কোৱা হয় এতে চোৱা ধাতুকল্প টোটাল আছে 7টা 1 2 3 4 5 6 7 7টা ধাতুকল্প আছে এই 7টা ধাতুকল্পক তুমি কিন্তু এটা ট্ৰিকৰ সহায়ত তুমি মনত ৰাখিব পাৰা আৰু যদি তোমাৰ এই ধাতুকল্প 7টা মনত থাকে তেতিয়া হলে তোমাৰ ইয়াৰ ওপৰত যিকোনো ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে এইবোৰ মনত ৰাখিব পাৰা এটো তুমি ট্ৰিকটো কি চোৱা ট্ৰিকটো হৈছে এটো বাসিজা আন্টি টেপু এটো আকৌ বেলেগক নকবা নহলে কি গালিও পাৰিব পাৰে চা বাসিজা আন্টি টেপু মানে বরন সিলিকন জার্মেনিয়াম আর্সেনিক অ্যান্টিমনি টেলুরিয়াম আৰু কি হয় পলনিয়াম অর্থাৎ বাসিজা আন্টি
টেপু তার মানে এইটো বা মানে কি হয় এইটো বৰণ হয় আৰু যেটো তোমাৰ সি মানে কি হয় সিলিকন হয় এইটো যা মানে কি হয় জার্মেনিয়াম হয় আৰু ইয়াতে এস আছে এইটো আর্সেনিক হয় আৰু আন্টি মানে কি হয় এইটো এন্টিমনি হয় যেটোৰ সংকেত হৈছে SB আৰু টে মানে হৈছে টেলোরিয়াম টে মানে কি টেলোরিয়াম আৰু পু মানে হৈছে পলনিয়াম অর্থাৎ বাসিজা আন্টি টেপু মানে হৈছে আমাৰ ধাতুকল্প 7টা ঠিক তেনেদৰে তুমি বাকি কেটা মনত ৰাখিব পাৰা উদাহৰণ হিচাপে চোৱা ইয়াতে যেটো আছে 22 যেটো তোমাৰ 4 নম্বৰ যেটো বৰ্গ আছে এই বৰ্গৰ তুমি মূলবোৰ কেনেকৈ নাম ৰাখিব পাৰা তুমি এনেকৈ নাম ৰাখিব পাৰা এটো টিজাৰ হাফ যেনক আমাৰ সিনেমাৰ যেটো টিজাৰ ওলাই এই টিজাৰটো মনত ৰাখিব পাৰা টিজাৰ হাফ মানে এটো হৈছে টাইটেনিয়াম জার্কনিয়াম আৰু হোফনিয়াম ঠিক তেনেদৰে এতে যেটো তোমাৰ 5 নম্বৰ বৰ্গ আছে 5 নম্বৰ বৰ্গটো তোমালোকে কেনেকৈ মনত ৰাখিব পাৰা এটো চোৱা এটো বন্দিতা দেৱী তাৰ মানে ভেনাডিয়াম নাইবোয়াম আৰু টেন্টালাম আৰু এটো ডিবি ঠিক তেনেদৰে তোমালোকে যদি গালি দিব বিচৰা কাৰোবাক যদি গালি দিব বিচৰা তেতিয়া হলে সোয়াটো যেটো 17 নম্বৰ বৰ্গৰ মূল আছে সেইবোৰ তুমি কি কৰিব পাৰা মনত ৰাখিব পাৰা তো তোমালোকৰ যদি এনেকুৱা ধৰণৰ গুটেকেটা বৰ্গৰ বিষয় যদি ই লাগে যে কেনেকৈ আমি এইবোৰ মনত ৰাখিব পাৰো তেতিয়া হলে তোমালোকে কমেন্ট কৰি জনাবা মই বেলেগ এটা ভিডিওত আলোচনা কৰিম